নমস্কাৰ আপুনি লোকসভা নিৰ্বাচন 2024 ভোটদান কৰিবলৈ হাজুনে আহকচোন আমি ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে কিছু কথা জানি লওঁ ভোটদান কৰিবলৈ ভোটাৰ তালিকাত আপোনাৰ নাম থকাটো বাধ্যতামূলক সেয়ে ভোটাৰ তালিকাত আপোনাৰ নাম থকাটো সুনিশ্চিত কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা উপলব্ধ electoral-search.eci.gov.in ৱেবছাইটলৈ গৈ এপিক ভোটাৰ আইডি কাৰ্ড জৰিয়তে ভোটৰ তালিকাত আপোনাৰ বিৱৰণ জানি লওক প্ৰথমে আপোনাৰ ভাষা বাছনি কৰক দ্বিতীয়তে আপোনাৰ এপিক নাম্বাৰ লিখক তৃতীয়তে ৰাজ্য বাছনি কৰক শেষত কেপচা কোড লিখি সাৰ্চ বটনত ক্লিক কৰক এতিয়া আপুনি ভোটাৰ তালিকাত আপোনাৰ নাম ভোটদানৰ তাৰিখ আৰু ভোট কেন্দ্ৰৰ বিষয়ে সম্পূৰ্ণকৈ জানি ল'ব পাৰিব যদি আপোনাৰ হাতত ভোটাৰ কাৰ্ড উপলব্ধ নহয় তেন্তে চিন্তা নকৰিব আপুনি অন্য 12 বিধ পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড পেন কাৰ্ড ইউডিআইডি কাৰ্ড সেৱা পৰিচয় পত্ৰ বেংক বা পোষ্ট অফিচ ফটোযুক্ত পাছবুক স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট পেনশন দস্তাবেজ সাংসদ বিধায়ক বিধান পৰিষদৰ সদস্যসকলে জাৰি কৰা পৰিচয় পত্ৰ এমজি এনৰেগা জব কাৰ্ড ইয়াৰ যিকোনো এবিধ ব্যৱহাৰ কৰি ভোটদান কৰিব পাৰিব ভোটদানৰ দিনা ভোট গ্ৰহণ কেন্দ্ৰলৈ গৈ পোনপ্ৰথমে আপুনি প্ৰথম পোলিং বিষয়া অৰ্থাৎ যিগৰাকীয়ে ভোটৰ তালিকাত আপোনাৰ নাম প্ৰমাণিত কৰিব তেওঁৰ ওচৰলৈ যাওক ইয়াৰ পিছত দ্বিতীয় পোলিং বিষয়াৰ ওচৰলৈ যাব যিয়ে আপোনাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত ইনডিলায়েবল চিয়াহীৰে চিহ্নিত কৰিব এখন ভোটাৰ স্লিপ দি আপোনাৰ স্বাক্ষৰ ল'ব তাৰ পিছত ইনডিলায়েবল চিয়াহী আৰু প্ৰমাণীকৰণ
আৰু বেলট ইউনিটৰ সক্ৰিয়কৰণৰ বাবে তৃতীয় পুলিং বিষয়াৰ ওচৰলৈ যাওক। এতিয়া ভোটিং কম্পাৰ্টমেণ্ট গৈ বেলট ইউনিটত ভোটদান কৰিবলৈ নীলা বুটান টিপক। ৰঙা লাইটৰ উপস্থিতি নিৰীক্ষণ কৰি আপোনাৰ পচন্দৰ প্ৰাৰ্থীক নিশ্চিত কৰক। নিয়ন্ত্ৰণ গোটৰ পৰা ওলোৱা এটা শব্দই আপোনাৰ সফল ভোটদান সুনিশ্চিত কৰিব। যদি আপুনি এই শব্দ শুনা নাই তেন্তে লগে লগে প্ৰিজাইডিং অফিচাৰক জনাওক। আহক সম্পূৰ্ণ এই প্ৰক্ৰিয়াটোৰ দ্বাৰা ভোটদান নিশ্চিত কৰি আপুনিও গণতন্ত্ৰৰ বৃহৎ উৎসৱটিৰ অংশীদাৰ হওক। মই ভাৰত, ভাৰত আছে মোৰ মাজত, মই শক্তি, শক্তি আছে মোৰ প্ৰাণত।